হাই গুড মৰ্ণিং পুনৰ আজি এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ আজি কেঞ্চাৰ হস্পিটেলত ইনভাইট কৰিছিলেতো, সেইটো কাৰণে গ'লোঁ। এয়া আমি কেঞ্চাৰ হস্পিটেলত উপস্থিত হৈ গ'লোঁ। একেখন অটকে লৈ গৈছিলোঁ বাৰু, সেই অটটো ভিডিঅ' নকৰিলোঁ আৰু। এয়া মই ইমাৰ্জেঞ্চি ৰুমত ভৰাই দিলোঁ পেটটো বিষ হোৱাৰ কাৰণে। সেইটো কাৰণে ইমাৰ্জেঞ্চি এতিয়া মাক চেলাইন দি কিনে থৈ দিছে। মই আৰু সেই কেঞ্চাৰ হস্পিটেলৰ ভিতৰতে বহি আছোঁ আৰু এয়া ফাইনেলি ৰাতিপুৱাই যোৱা এতিয়া গধূলিয়ে হ'লগৈ। সদায় এনেকৈ অহা যোৱা কৰি থাকিবলগীয়া হৈছে আৰু কামটো হোৱা নাগে। আজি আকৌ কেঞ্চাৰ হস্পিটেলত গৈছিলোঁ নাই, মাক আজি চেলাইন এটা দিলে, বিষৰ বেজি দুটামান দিলে। কেঞ্চাৰ ইমাৰ্জেঞ্চিত চেলাইন আৰু বিষৰ বেজি দিলেই নাই। তাৰপিছত আকৌ কি বায়'পচি নে কি বুলি কয়, এটা ৰিপৰ্ট কৰিব দিয়ে। সেই বায়'পচি ৰিপৰ্টটো কৰিলেহে কি বেমাৰ হৈছে ভালদৰে ধৰা পৰে বুলি কৈছে। সেইটো কাৰণে সেইটো আজি কৰিব দিলে। আকৌ AMCত পঠিয়াই দিলে। একদম নকবি আৰু দেই, হস্পিটেলৰ কাম বুলি ক'লে ইটোৰ পৰা সিটো পঠিয়াওঁতে ট্ৰান্সফাৰ কৰোঁতে মানুহ বেহুচে হৈ যায় আৰু দেই। পইচা থাকিলে প্ৰাইভেটতে দেখুৱাই ভাল দেই। বেমাৰী মুঠতে আজি এসপ্তাহ বেছিয়ে হ'ল, অকল ডক্তৰৰ ঘৰতে টেষ্ট পৰীক্ষা কৰোঁতে আজি আজিলৈকে ভাল এটা চিকিৎসা পোৱাই নাইচোন। এতিয়ালৈকে টেষ্টেই হৈ আছে। এতিয়া আকৌ বায়'পচিটো টেষ্ট কৰিবলৈ এইটোৱে বোলে লাষ্ট টেষ্ট, তাৰপিছতহে ট্ৰিটমেণ্ট চলিব। কিমান ঘূৰিম আৰু দেই। বেমাৰী যিমানকণ বেমাৰী হৈছিলে আৰু বেছিকৈ বেমাৰীহে হৈ গৈছে আৰু। ইয়াত এতিয়া আপোনালোকক ভাল এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। পইচা পাতি পূৰা সাঁচি থওক। এতিয়া যদি ডাঙৰ বেপাৰ হয় নহয়, ডাইৰেক্ট প্ৰাইভেটতে দেখুৱাব লাগে। একদম সেই মেডিকেল ইমানেই লেট হয় ন, পৰীক্ষা কৰোঁতে মানুহক জুবলা কৰি পেলায়। নমস্কাৰ দেই। পইচা গোটাই থওক ৰাইজ, পইচা গোটাই থওক। বেমাৰ ডাঙৰ যদি বেমাৰ হয় তেতিয়া প্ৰাইভেটত সোনকালে দেখাই মেলি ক্লিয়াৰ কৰিব পাৰি। হস্পিটেলৰ কাৰণে ৰখিলে মানুহ মৰি যাব লাগিব। সেইটো কাৰণে আজি এডভাইচ দিলোঁ, যাতে আমাৰ নিচিনা আৰু ঘূৰি থাকিব নালাগে, প্ৰাইভেটতে দেখাব আপোনালোকে। ফাইনেলি ঘৰত আহি পাই গ'লোঁ। এয়া বহুত ৰাতিপুৱাৰ পৰা গধূলিলৈকে গৈ মোৰ কঁকালে বিষাই গৈছেগৈ আৰু একেবাৰে ক্ষীণো হৈ গৈছোঁ আৰু। কি কৰিবি আৰু, যাবতো লাগিব ন। বাই বাই, ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ।